যে চৰ অঞ্চলৰ মাটিসমূহ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি সাৰ্ভে কৰাৰ কাম হাতত ল'ম। সাৰ্ভে মানে সেটেলমেন্ট নহয়, সাৰ্ভে মানে মাটিখিনিক চৰকাৰী যি ৰাজহ ব্যৱস্থাৰ ভিতৰলৈ অনা হয়। কিন্তু আমি অত্যন্ত সাৱধানেৰে সৈতে মাইনোটছখনত লিখিছোঁ যে চৰ অঞ্চলত মাটি সাৰ্ভে কৰাৰহে সিদ্ধান্ত হৈছে, সেটেলমেন্ট কৰাৰ সিদ্ধান্ত হোৱা নাই। অৰ্থাৎ বন্দবস্তি নহ'ব, প্ৰথম পৰ্যায়ত সাৰ্ভে হ'ব। সাৰ্ভেৰ পিছত বন্দবস্তিলৈ যোৱাৰ আগতে ৰাজনৈতিক সামাজিক সংগঠনসমূহৰ সৈতে কথা বতৰা পাতি ইয়াৰ মডেলিটি আছু আৰু চৰকাৰে নিৰ্ধাৰণ কৰিব। গতিকে এতিয়া আমি বন্দবস্তিলৈকে যোৱা নাই, মাত্ৰ সাৰ্ভেলৈকেহে আজি আমাৰ সিদ্ধান্ত হৈছে। এই ধৰণে কেইবাটাও 39টা বিষয়ৰ ওপৰত আজি আমাৰ 38টা বিষয়ৰ ওপৰত আমাৰ ঐক্যমত হয় আৰু এইবাৰ বিধানসভাত এই বিষয়ে বাজেটত আপোনালোকে ইয়াৰ প্ৰতিফলনো দেখা পাব আৰু আমি সময়বদ্ধ ব্যৱস্থাৰে আছুৰ লগত যি মাইনোটছ আমাৰ আজি হ'ব তাৰ প্ৰতিলিপিও আপোনালোকক দিয়া হ'ব। সময়বদ্ধ প্ৰক্ৰিয়াৰ মাজেৰে আমি এই গোটেই কাৰ্যসূচীখিনি আমি ৰূপায়ণ কৰাৰ বাবে চেষ্টা কৰিম। অৰ্থাৎ লখিমপুৰৰ কেবিনেটত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিক লৈ আমি যি সিদ্ধান্ত লৈছিলোঁ তাক আজি আমি বহু দূৰ আগুৱাই লৈ যাবলৈ সক্ষম হ'লোঁ।